हेलो गाइस की खबर आशा करूँ सकलो भाले आछे मैं भाले आछो। आज आमार এই শিৱ মন্দিৰত শিৱৰাত্ৰি উপলক্ষে মন্দিৰটো ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। ৰঙৰ কাম চলি আছে আৰু এয়া আমাৰ গাঁৱৰে পেণ্ডেলৰ এজন মানুহে ধুনীয়াকৈ পেণ্ডেল দিছে। ইয়াতে আপোনাৰ শিৱৰাত্ৰি দিনাখনে নাম পৰিদৰ্শন হ'ব আৰু লগতে খোৱা বোৱা ব্যৱস্থা হ'ব। সকলো ধুনীয়াকৈ কৰা হ'ব শিৱৰাত্ৰি। আৰু চাওক আমাৰ কি ধুনীয়াকৈ ৰং কৰা হৈছে আৰু আমাৰ গাঁৱৰে পুনা নামৰ ল'ৰাটাই ধুনীয়াকৈ ৰঙৰ গোটেই কামখিনি লৈছে। এজন ল'ৰা এই ধুনীয়াকৈ ৰং কৰি আছে। এইটো ভিতৰটো আপোনাৰ আৰু ইফালেতো গণেশক কালাৰ কৰিব আছে, ইফালে আৰু ভিতৰত আৰু কিবাকিনি কালাৰ কৰিব আছে। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোটেই মন্দিৰটো কেনেকৈ ধুনীয়া কৰি তোলা হৈছে। এইফালে লিংগ আছে, ইয়াতে পূজা পাত্ৰ কৰা হয়। আৰু আপোনালোকক বলক গাইজ বাহিৰত দেখাই আছোঁ। চাওক এয়া পুনাই ধুনীয়াকৈ ৰং কৰি আছে আৰু গোটেই কামখিনি পুনাই লৈছে। ৰংটো বাৰু কৰা কেনেকুৱা হৈছে গোটেই বাহিৰটো ভিতৰটো আপোনালোকে কমেণ্টত জনাব ভাল হৈছে নে কেনেকুৱা হৈছে। আৰু আপোনালোকৰ ঘৰতো কেতিয়াবা কালাৰৰ কাম থাকিলে সেই পুনাক মাতিবলৈ পাৰিব আপোনালোকে কালাৰ কৰিবলৈ, বহুত কম খৰচত কৰে। আৰু চাওক এইটো বাহিৰটো ধুনীয়াকৈ আৰু এজন ল'ৰাই আপোনাৰ আৰ্ট কৰি আছে, এটা শিৱ আৰ্ট কৰি আছে। বৰ্তমান কাম হোৱাগৈ নাই সম্পূৰ্ণ, এয়া ইমানখিনি বাৰু কৰা হৈছে। কালাৰৰ কামে চলি আছে। আপোনাৰ বৰাতি গাঁৱৰ ল'ৰা এজনী ল'ৰা, এয়া ইহঁতকেইজনী আৰু ওচৰৰে হয়, এনেই আহিছিলে চাবলৈ আৰু ইয়াৰ নিজৰে হয়। তাকে সিহঁতেও অলপ চাম বুলি আহিলে আৰু চাওক কেনেকুৱা হৈছে শিৱটো জনাব কমেণ্টত, ভাল লাগিছে নাই। আৰু ইয়ে ৰং কৰি আছে, ৰংবোৰ মিহলাই আছে, স্প্ৰে ৰং কৰিব আছে। বৰ্তমান কানেকশ্যন দি আছে কাৰেণ্টৰ, ইয়াত লাগি থকা এনেকৈ কৰিবলৈ চেষ্টা কৰি আছে। আৰু আমাৰ গাঁৱৰ কেইজনমান আছে দাদা, তেওঁলোকেও কৰি আছে আপোনাৰ নাদৰ ফালে কৰি আছে কালাৰ। এইবিলাক দেখাম কাম আপোনাৰ কালাৰ কৰা হৈছে আৰু বৰ্তমান বেছি নাই। আজিটো কৰিলে আৰু কাইলৈ কৰিলে হৈ যাব সম্ভৱ। চাওক আপোনালোকে গাইজ এনেকৈ কৰি আছে। এইজনে আমাৰ শিৱ মন্দিৰটোৰ কাৰণে মাটিবোৰ দিছিলে আৰু ইয়াতে শিৱ মন্দিৰ স্থাপিত কৰিবলৈ কাৰণে মাটি দিছিলে। আপোনাৰ এই গোটেই মন্দিৰৰ যিবোৰ আপোনালোকে মাটি দেখিছে মন্দিৰটো আছে সেই জেগাখিনি এখেতে দিছিলে। আৰু এখেতৰ ইফালে নাদৰ কাষতে ধুনীয়াকৈ স্থাপিত কৰা আছে, তেখেতৰ মূৰ্তি বনোৱা আছে। আৰু চাওক মন্দিৰটো কেনেকুৱা লাগিছে কমেণ্টত জনাব।